আপোনাৰ ফাৰ্মত IBS লাগিছে নেকি? যদি IBS লাগিছে এইকেইটা ভুল আপুনি কেতিয়াও নকৰিব, কাৰণ যদি এইকেইটা ভুল আপুনি কৰে তেনেহ'লে আপোনালোকৰ ফাৰ্মতো হ'ব পাৰে মৰ্টেলিটি। নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি আপোনালোকক দেখাব গৈ আছোঁ, জনাব গৈ আছোঁ, ক'বলৈ গৈ আছোঁ মোৰ ফাৰ্মতো লাগিছে IBS। গতিকে মইনো কি পদক্ষেপ লৈছোঁ, মই কেনেধৰণে কি ব্যৱস্থা কৰিছোঁ, সকলোখিনি আজি আপোনালোকক জনাম। আৰু এনেকুৱা কেইটামান কথা ক'ম যিকেইটা কথা নেকি যদি আপুনি ফ'ল' কৰে তেনেহ'লে আপুনি IBSৰ মৰ্টেলিটিও কমাব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাব। আৰু এনেকুৱা ধৰণৰ কেইটামান মেডিচিনো ক'ম যিকেইটা মেডিচিন খোৱালে আপোনাৰ চুটকিমে IBS ভাল হৈ যাব। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ' শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাটো গম পায়, ধুনীয়াকৈ যাতে কামবিলাক কৰি সফল হ'ব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজিতো মোৰ ডে হৈ গ'ল 15, অৰ্থাৎ 15 দিনৰ ব্ৰইলাৰ, ঠিক আছে। আৰু 15 দিন হৈ গ'ল যিহেতু মোৰ 12 দিনমানৰ পৰা লাগি গ'ল IBS। আৰু আপোনালোকে ভাবিছে ইমান সোনকালে IBS আহিল নে? হয় বন্ধুসকল, IBS আহি গ'ল ইতিমধ্যে। IBS আপোনাৰ পদূলিৰ মুখত তেনেকুৱা ধৰণৰ হৈ আছে। গতিকে IBS আৰম্ভ হ'ল যিহেতু আপোনালোকে গম পায় IBSত কি। মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলোঁ যে গৰম দিনত আপোনালোকে তিনিটা প্ৰব্লেমৰ তিনিটা ফেজ থাকে। এটা হৈছে ফাৰ্ষ্ট ফেজত আপোনাৰ দুৰ্বল পোৱালি, 2 নম্বৰ ফেজত হৈছে আপোনাৰ IBS, 3 নম্বৰ ফেজত হৈছে হেৰি ষ্টক। এই তিনিটা ফেজ আপোনালোকে সহ্য কৰিব লাগিব, মানে গৰমৰ কালি। আৰু এতিয়া হৈছে যিহেতু আজি 15 দিন, আৰু 15 দিনৰ বাৰ্ডছ এনেকুৱা হৈ আছে, চৰাই চাব পাৰে এনেকুৱা ধৰণৰ হৈ আছে। আৰু আজি ৱেইট কৰিছিলোঁ, আজি ৱেইট কৰা মতে আপোনাৰ 490ৰ পৰা 500ৰ ভিতৰত আছে। বেয়া নহয়, ৱেইটটো অলপমান হয়তো কম আছে, কাৰণ দানাও অলপ কম খাই আছে যিহেতু গৰম কালি। গতিকে মোটামুটি চাই যদি ঠিকে আছে বুলিব পাৰি, কাৰণ গৰম দিন যিহেতু, সেইটো কাৰণে ঠিকে আছে, এভাৰেজ বুলি ধৰিব পাৰি। আৰু এতিয়া চাব পাৰে মোৰ ফাৰ্মৰ ভিতৰৰ আজিৰ দেখিছে 30 হৈ আছে, কিন্তু 30 থাকিব নালাগে, 30 হৈ আছে। উপায় নাই, আমি ইয়াতে এতিয়া বৰ্তমান ফেনো চলোৱা নাই আৰু আপোনাৰ ফগাৰো লগোৱা নাই যিহেতু, গতিকে 30ত আছে। কোনো ধৰণৰ প্ৰব্লেম হোৱা নাই বাৰু, 30টো থাকিব পাৰে। এতিয়া কথাটো হ'ল, যদি মই IBS আপোনালোকক কওঁ যে আপোনালোকে ভাবিব পাৰে IBS হৈছে নে নাই, এনেই কৈছে নেকি। কথাটো হ'ল আপোনালোকক প্ৰুফটো দিয়াটো বেছি দৰকাৰ। এইফালে চাওক, দেখিছে 1, 2, 3, 4, 5, 6, 7, 8, 9, 10টা, এইটো সৈতে 11টা, টোটেল আজি হৈছে 11টা, ঠিক আছে। আৰু ক'বলৈ গ'লে আজি অলপ কম বুলিব পাৰি, কাৰণ এই 3 দিন লাগাতাৰ মানে ষ্টেপ বাই ষ্টেপ বেছি হৈ আহি আছিলে। প্ৰথম ডে আপোনাৰ আৰম্ভ হৈছিলে মোৰ 7টা, ঠিক আছে। 7টাৰ যেতিয়া পষ্টমৰ্টম কৰি চোৱা গ'ল, তেতিয়া গম পোৱা গ'ল যে সিহঁতৰ কিডনীৰ প্ৰব্লেম হৈছে, অৰ্থাৎ কিডনী ফুলিছে। আৰু তাৰপিছত নেক্সট ডে আহিল আপোনাৰ 12টা নে 15টামান আহিল। তাৰ কালি আহিল আপোনাৰ 20টামান, আৰু আজি আহিছে 11টা, ঠিক আছে। এতিয়া কথাটো হ'ল যে বহুতে কৈ থাকে যে IBSত অমুকটো মেডিচিন লগাওক, একদম IBS ক্লিয়াৰ হ'ব। আৰু বহুতে কৈ থাকে যে অমুকটো মেডিচিন লগাওক, IBSৰ কাৰণে ভাল মেডিচিন, তেনেহ'লে আপোনালোকে লগাই দিব, ভাল, ঠিক মানে ভাল হৈ যাব, ঠিক আছে। এতিয়া কথাটো হ'ল, যদি আপুনি কোনো এখন আপুনি পল্ট্ৰিৰ দোকানত যদি যায়, বা পল্ট্ৰিৰ মেডিচিনৰ দোকানত যদি যায়, তেনেহ'লে যদি সোধে যে IBSৰ কাৰণে কি মেডিচিন খুৱাম, তেখেতলোকে ধুনীয়াকৈ এটা উলিয়াই দিব যে এইটো লৈ যাওক, IBSৰ কাৰণে বেষ্ট ৰিজাল্ট, আৰু সেই IBSত আপোনালোকে ভাল ৰিজাল্ট পাব বা মৰ্টেলিটি কমিব। কিন্তু তেনেকুৱা আজিলৈ মেডিচিনে উলিয়াব পৰা নাই। আপোনালোকে হয়তো বহুতেই ট্ৰাই কৰিছে, যোনবিলাকে আগৰ ফাৰ্মাৰ, তেখেতলোকে গম পায় বহুত। মই একচুৱেলি IBSত বহুতেই মেডিচিন ট্ৰাই কৰিলোঁ, কিন্তু কোনো ধৰণৰ মেডিচিনে কাম নিদিয়ে। এতিয়া বহুতেই হয়তো ক'ব পাৰে যে আপুনি পাতে গজাৰ পাত খুৱাওক, ভাল IBSৰ কাৰণে। কিছুমানে ক'ব পাৰে যে পাণ খুৱাওক, পাণ ভাল। কিছুমানে ক'ব যে আপোনাৰ পানীটো বেছি খুৱাওক। চাওক, পানীটো আপোনাৰ ঠাণ্ডা দিনতো যদি আপোনাৰ যিমান পানী খায়, গৰম দিনতো পানীটো সিহঁতৰ যিমান পৰিমাণে পানী লাগে সিমানেই পৰিমাণে পানী খায়, ঠিক আছে। পানীটো কম খালেই বোলে যে IBS লাগিব, তেনেকুৱা কথা নহয়। একচুৱেলি সিহঁতৰ মানে সৰুতে পোৱালিত যেতিয়া ইয়াৰ হেডচাৰীৰ পৰা আহে, তেতিয়া কিন্তু সেই IBSৰ প্ৰব্লেমটো তেতিয়াই থাকে, ঠিক আছে। যেতিয়া নেকি ইয়াত ডাঙৰ হৈ আহে, তেতিয়া লাহে লাহে কি হয়, অট'মেটিকলি IBSৰ চিমটমবিলাক দেখা দি আহি যায়। কথাটো হ'ল তেনেকুৱা, যদি আপুনি ভাবে ভালকৈ যদি চায়, এই পোৱালিৰ সময়ৰ পৰা IBSটো কিন্তু সৃষ্টি হৈ অহাৰ দৰে থাকে ভাইৰাছটো, ঠিক আছে। এতিয়া কথাটো হ'ল, এইটো কোনো আপোনাৰ ৰোধ কৰাৰ প্ৰক্ৰিয়া, কোনো ধৰণৰ মেডিচিন নাই। মই আপোনালোকক প্ৰথমতে কৈছোঁ যে এনেকুৱা দুটা মেডিচিন আপোনালোকক জনাম, যোন দুটা মেডিচিন দিলে আপোনাৰ মানে চুটকিমে ভাল হৈ যাব। কিন্তু এনেকুৱা ধৰণৰ মেডিচিন আজিলৈ উলিওৱাই নাই, আজিলৈ মেডিচিন নাই। যদি ইয়াৰ ভেকচিন, যদি প্ৰপাৰ ভেকচিন নোলায়, তেনেহ'লে কিন্তু IBSৰ পৰা ৰোধ কৰিব পাৰিব। কিন্তু যদি আপোনাৰ ভেকচিন নোলায়, তেনেহ'লে
যিমানে আপুনি মেডিচিন ইউজ নকৰক, নেৰি ইউজ কৰক বা চিষ্ট্ৰন ইউজ কৰক বা যিয়ে ইউজ নকৰক কিয় আপোনাৰ কোনো ধৰণৰ কাম নিদিয়ে, কোনো ধৰণৰ সুফল কিন্তু আপুনি নাপায়। ঠিক আছে, এতিয়া কথাটো হ'ল মই কি কৰিলোঁ বা কিয় মই তেনেকৈ ক'লোঁ। ঠিক আছে, এতিয়া কথাটো হ'ল মই আপোনাৰ যিহেতু মোৰ ইয়াতে এইবাৰ কি হৈছিলে, যিহেতু ভুচি দিছিলোঁ, অৰ্থাৎ ধানৰ ভুচি দিয়া হৈ আছিলে, কি হৈছিলে, পোক হৈছিলে, সৰু সৰু পোক হৈছিলে। পোক হোৱাৰ কাৰণে মই গোটেই মানে আপোনালোকে চাব পাৰে এই গোটেই মানে তুঁহটো কি কৰিলোঁ, আঁতৰাই দিলোঁ। সেইফালে তুঁহটো থৈ দিছোঁ, এইখিনিৰ পৰা নি কিনে তাত থৈ দিছোঁ। আৰু দেখিছে ইয়াতে কাঠৰ গুড়া দি দিলোঁ। ঠিক আছে, কাঠৰ গুড়াটোত ইমান এটা পোক দেখা নাযায়, আৰু কাঠৰ গুড়াটো যদি দিয়ে তেনেহ'লে সিহঁতে ঠাণ্ডা পায় আৰু ধুনীয়াকৈ মানে থাকি মানে ভাল পায়। ঠিক আছে, আৰু এই আপোনাৰ ধানৰ ভুচিটো কি হয়, গৰম হয়, বেছি গৰম তাপ আহে মানে। ঠিক আছে, সেইটো কাৰণে সেইটো আঁতৰাই দিলোঁ আৰু কাঠৰ গুড়াটো দি দিলোঁ। ঠিক আছে, আৰু এতিয়া কি হৈছে, কালিৰ পৰা যেতিয়া মানে কি হ'ল, এইটোত যেতিয়া মই গোটেইখিনি কাঠৰ গুড়া দিলোঁ, দিয়াৰ পিছত এইফালেও তালৈ বহাই দিলোঁ, আৰু বহাই দিয়াৰ পিছত সিহঁতে কি হ'ল, ষ্ট্ৰেছটো নাপায়। যেতিয়া সিহঁতৰ আপোনাৰ যদি IBS লাগে কি কৰিব আপুনি, তৎকালীন কি কৰিব, সিহঁতক মানে জাগাটো দি দিব, স্পেচটো দি দিব, যাতে সিহঁতৰ ষ্ট্ৰেছ ফ্ৰী হয়, চৰাইখিনি ধুনীয়াকৈ থাকিব পাৰে, ধুনীয়াকৈ খেলিব পাৰে, ধুনীয়াকৈ খাব পাৰে, তেনেকুৱা ধৰণৰ ষ্ট্ৰেছ ফ্ৰী কৰি দিব। তেতিয়া কি হ'ব, আপোনাৰ মৰ্টেলিটি কিন্তু অট'মেটিকলি কমি আহিব। আৰু সিহঁতক কি কৰিব আপুনি, বেছি ভিটামিন বস্তু নিদিব, কাৰণ কি হয়, সিহঁতৰ যদি আপোনাৰ 1 নম্বৰ দানা থাকে, কিছুমানে কি হয় প্ৰি ষ্টাৰ্টাৰ দানাই দি থৈ দিয়ে, তেতিয়ালৈ তেনেকুৱা নকৰিব। যিমান পাৰে মানে প্ৰ'টিন বা ভিটামিন কম জাতীয় দানা লগাব। ঠিক আছে, যোনসকলক মানে প্ৰাইভেটকৈ পুহিছে তেখেতলোককো কৈছোঁ, যদি আপোনাৰ IBS লাগি আছে, প্ৰি ষ্টাৰ্টাৰ দানা কোনো কাৰণত নিদিব, ষ্টাৰ্টাৰ ফিড লগাব। ঠিক আছে, আৰু এটা কথা হৈছে, আপোনালোকৰ বহুতে মেডিচিন দিয়ে, ৰাতি ৰাতি ভিটামিন দিয়ে, গতিকে ভিটামিনৰ পৰা এভইড কৰিব, ভিটামিন কোনো কাৰণত ভিটামিন নিদিব। যদি আপোনাৰ ভিটামিন দিয়ে তেনেহ'লে কিন্তু মৰ্টেলিটি পাৰ্চেণ্টেজ আৰু বাঢ়ি যাব। ঠিক আছে, IBSৰ ছিজনত। গতিকে IBSৰ ছিজনত যিমান পাৰে আপুনি ভিটামিনৰ পৰা এভইড থাকিব, যেতিয়ালৈকে IBSটো শেষ নহয়। অৰ্থাৎ 28 দিনৰ পিছত আপোনালোকে ভিটামিন লগাব পাৰে অলপ অলপ, কিন্তু 28 দিনলৈ যেতিয়ালৈ মানে IBSটো শেষ নহয়। IBS অৰ্থাৎ আপোনাৰ শেষ হয় 20ৰ পৰা, কিছুমানৰ যদি দেৰিকৈ লাগে 25 দিনমানলৈ থাকি যোৱা দেখা যায় এটা দুটাকৈ। ঠিক আছে, কিন্তু আপোনাৰ 20 দিন 22 দিনলৈ বেছিকৈ মৰ্টেলিটি হয়, তাৰপিছত লাহে লাহে কমি যায়। কথাটো হ'ল এনেকুৱা। এতিয়া আপোনালোকক এইখিনি দেখালোঁ, IBS যিহেতু আহি গ'ল, মই কৈছোঁ IBS এতিয়া পদূলিৰ মুখত, গতিকে আপোনালোকক এলাৰ্ট কৰি দিলোঁ। আৰু যোনসকলে পোৱালি ল'ম বুলি ভাবি আছে তেখেতলোককো ক'লোঁ, এতিয়া ভালকৈ আপোনালোকে পোহক, কাৰণ IBSৰ ছিজন, গতিকে অলপ পোৱালি বেছিকৈ ল'ব। IBSৰ ছিজন যিহেতু আপোনালোকে গম পায়, কিন্তু পোৱালিটো অলপ বেছিকৈ লোৱাটো দৰকাৰ, কাৰণ যদি আপোনাৰ ধৰি লওক মোৰ এতিয়া 1600 কেপাচিটি, মই যদি 1600হে লওঁ তেনেহ'লে মোৰ 200 মান মৰিব, থাকিব 1400। কথাটো হ'ল সেনেকুৱা, যদি 1600 থাকে, 1600 আপোনাৰ স্পেচ ধৰি লওক 1600 ধৰে চৰাই, আপুনি 1800 ল'ব লাগিব, তেতিয়াহে 1600 থাকিব। কথাটো তেনেকুৱা, IBSৰ ছিজনত অলপ বেছিকৈ লোৱাটো দৰকাৰ। আৰু আজি এইখিনি